নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ ক্লাছ 6ৰ সেকেন্ড লেসন টাৰ্মছ ৱেৰ পাঠটি আলোচনা কৰিম তোমালোকে কিতাপবোৰলৈ চাই যাবা Here is a picture showing a chest of hidden treasure ইয়াত এখন ছবি দিয়া হৈছে য'ত এটা লুকাই থোৱা খাজানা আছে Look at it carefully and say where it is hidden এই পিকচাৰখন ভালদৰে চোৱা আৰু চোৱা ক'ত আছে সেই খাজানা ক'ত আছে খাজানা দেখিছানে ইয়াত আছে খাজানা ন গতিকে তেতিয়া কৈছে কি Now talk with your friends and say what you will do if you find such treasure এতিয়া তোমালোকৰ বন্ধুৰ লগত কথা পাতা আৰু say what you will do if যদি তোমালোকে তেনেকুৱা খাজানা বিচাৰিবা তোমালোকে কি কৰিবা ইয়াত দিছে I will tell my friends and go there মই মোৰ বন্ধুবোৰক কম আৰু তালৈকে যাম I will tell my elders মই মোৰ ডাঙৰ সকলক কম I will go for an adventure with my friends মই মোৰ বন্ধুৰ লগত সেই সাহসিক কাৰ্যটো কৰিবলৈ যাম I will go there and collect the treasure মই তালৈকে যাম আৰু সেই খাজানাটো লৈ আহিম I will inform the police মই পুলিচক খবৰটো কৰিম আৰু কোনটো তোমালোকে কৰিবা এই বিষয়ে তোমালোকক সকলোৱে আলোচনা কৰি লবা নেক্সট আমি পাঠটো পঢ়িম চাবা Now let us read a story about a young boy এতিয়া আমি কি কৰিম এজন young boy story পঢ়িম Tom and his friend Huck এই young boy জন কোন আছিল টম আৰু তাৰ বন্ধু হাক Let's find out what happened to them এতিয়া চোৱা সিহঁতৰ লগত কি হৈছিল Tom was fond of adventure Tom আছিল এজন দুঃসাহসিক কাৰ্য কৰি ভাল পোৱা ল'ৰা fond মানে প্ৰিয় and adventures মানে অভিযান দুঃসাহসিক কাৰ্য গতিকে টম আছিল এজন সাহসিক কাৰ্য কৰি ভাল পোৱা ল'ৰা He had always dreamed of finding boxes of hidden treasure in haunted house সি সদায় সপোন দেখিছিল যে সি কি কৰিব haunted house মানে তাৰ মানে পুৰণি ঘৰ বা আমি যে দেখো ভয়ংকৰ আন্ধাৰ তেনেকুৱা চহী হৈ যোৱা ঘৰ আৰু এনেকুৱা ঘৰত কি কৰিব খাজানা বিচাৰি লুকাই থকা খাজানা বিচাৰি উলিওৱাৰ সপোন দেখে So he made a plan with his friend Huck So he কি কৰিছিলে তাৰ বন্ধু হাকৰ লগত এটা প্ল্যান বনাইছিলে On a Saturday evening the two friends decided to go on a treasure hunt এদিনাখন শনিবাৰৰ গধূলি সিহঁত দুজন বন্ধুৱে কি কৰিছিল তেনেকুৱা haunted house তেনেকুৱা খাজানা বিচাৰি যাবলৈ সিদ্ধান্ত লৈছিল The two boys selected a broken down house in a quiet place সেই দুজন বন্ধুৱে কি কৰিছিল দুজন ল'ৰাই এটা শান্ত পৰিৱেশৰ এটা ভাঙি চহী হৈ যোৱা ঘৰ এটা সিলেক্ট কৰিছিল তালৈকে যোৱাৰ বাবে কি কৰিছিল সিলেক্ট কৰিছিল It was at a distance far away from the village সিহঁতৰ গাঁৱৰ পৰা সেইটো ঘৰটো অলপ দূৰত আছিল I don't want to go to a haunted house I am afraid of ghosts Huck said to Tom Huckকে কি কৰিছিল টমক কৈছিল মই তেনেকুৱা জয়াল পৰা ঘৰত যাব নিবিচাৰো মই ভূতক ভয় কৰো Come on Huck ghosts don't come before midnight বোলা Huck midnight মানে মাজৰাতিৰ আগত ভূত তালৈকে নাহে We won't be there the whole night আমি তাত গোটেই ৰাতি নাথাকো Tom assured his friend টমে তাৰ বন্ধুক আশ্বাস দিছিল Tom and Huck entered the house armed with a pickaxe and a spade টম আৰু হাকে ঘৰটোৰ প্ৰৱেশ কৰিছিলে কান্ধত দুখন কোৰ লৈ পিকেছ আৰু স্পেড মানে কোৰ দুখন অলপ বেলেগ বেলেগ প্ৰকাৰৰ কোৰ এইখন হৈছে পিকেছ মাটি খন্দা আৰু এইখন হৈছে স্পেড কোৰ গতিকে দুয়োখন বেলেগ বেলেগ প্ৰকাৰৰ কোৰ এইখন পিকেছ এইখন স্পেড ওকে কি আছিলে They started digging at a particular place inside the house সিহঁতে তাৰপিছত ঘৰটোৰ এটা ঠাইত কি কৰিবলৈ লৈছিলে গাঁত খান্দিবলৈ লৈছিলে কোৰ দুখৰে After digging for some time they were tired and stopped digging অলপ সময় গাঁতটো খন্দাৰ পিছত সিহঁতৰ কি ভাগৰ লাগিছিল আৰু সিহঁতে
গাঁত খন্দা অলপ সময়ৰ কাৰণে বন্ধ কৰিছিল জাষ্ট এট দ্য মোমেণ্ট সেই সময়তে দে ৱেৰ হাৰ্ড এ ভইচ আউটছাইড সিহঁতে বাহিৰত কিবা শব্দ শুনা পাইছিলে শ্বকড দে লেফ্ট দেয়াৰ পিকেছ এণ্ড স্পেড ৰান আপ দ্য ষ্টেয়াৰকেছ এণ্ড হাইড দেমছেলভছ ইনচাইড এ ৰুম অন দ্য ফাৰ্ষ্ট ফ্ল'ৰ তাৰপিছত সিহঁতে কি কৰিছিলে চক খাইছিলে আৰু সিহঁতৰ কোৰ দুখন তাত পেলাই থৈ সিহঁতে কি কৰিছিলে ওপৰৰ চিৰিলৈ দৌৰি গৈছিল আৰু নিজকে কি কৰিছিল এটা ৰুমত ফাৰ্ষ্ট ফ্ল'ৰৰ মানে ওপৰৰ বিল্ডিঙৰ এটা ৰুমত নিজকে লুকাই ৰাখিছিল থ্ৰু এ হোল ইন দ্য ফ্ল'ৰ অফ দ্য ৰুম দে চ টু মেন এণ্টাৰিং দ্য হাউচ আৰু তাত সেই ৰুমটোত থকা ফুটাৰে সিহঁতে দেখিছিল কি কৰিছিল দুজন মানুহ ঘৰটোত সোমাই অহা দেখিছিল ওৱান ৱাজ এ ৱেল নন থিপ নেম জোন এজন আছিল তাৰ ভিতৰত কি এজন জনা শুনা চোৰ কোন জো আছিল সোমাই আহিছিল সেই মানুহ দুজনে এজন আছিল জো হি ৱাজ টল তেওঁ ওখ আছিল দ্য আদাৰ মেন ৱাজ শ্বৰ্ট এণ্ড লেম আৰু আনজন মানুহ কি আছিল চাপৰ আছিল আৰু খোৰা আছিল ভৰি এখন খোৰা আছিল তেওঁ দ্য টু মেন নটিছ দ্য পিকেছ এণ্ড দ্য স্পেড লেফ্ট বিহাইণ্ড বাই টম এণ্ড হাক আৰু মানুহ দুজনে দেখিছিল কি হৈছে টম আৰু হাকে এৰি থৈ যোৱা সেই কোৰ দুখন দেখা পাইছিল এণ্ড দে ষ্টাৰ্টেড ডিগিং এট দ্য প্লেচ দ্য বয়জ হেড চুজেন আৰু তাৰপিছত সিহঁতে কি কৰিছিলে সেই যিখিনি ঠাইত ইহঁতে গাঁত খান্দিছিল সেই ঠাইখিনিত এইবাৰ এই মানুহ দুজনে গাঁত খান্দিবলৈ আৰম্ভ কৰিলে আফটাৰ ছাম টাইম জো স্পেড ষ্টাক ছামথিং ছলিড এণ্ড চুন হি ডাগ আউট এ বক্স ফুল অফ গল্ডেন কইনছ আৰু অলপ সময়ৰ পিছত জোৰ কোৰখনে কিবা এটা কঠিন বস্তুত খুন্দা খালে মানে কোৰেৰে মাটি খান্দি থাকোঁতে কিবা এটা কঠিন বস্তুত কোৰখন লাগিল আৰু সিহঁতে অলপ পিছত কি কৰিলে তাৰ পৰা এটা বক্স উলিয়াই ল'লে সেই গাঁতটোত এটা বক্স পালে সিহঁতে বক্সটো উলিয়াই অনাৰ পিছত তাত দেখিলে বহুত কি আছিল গ'ল্ড কইনছ মানে সোণৰ মুদ্ৰা আছিল দ্য টু মেন ক্ৰাইড আউট ইন জয় আৰু সেই মুদ্ৰাখিনি পাই মানুহ দুজনে কি হৈছিল আনন্দত চিঞৰি উঠিছিল জয় মানে আনন্দত চিঞৰি উঠিছিল ইটছ এ গ্ৰেট ডিস্কভাৰী এইটো এটা মহান আৱিষ্কাৰ আমি ইয়াৰ পৰা এটা ভাল বস্তু আৱিষ্কাৰ কৰিলোঁ আই ৱাণ্ডাৰ হু বাৰিড দ্য বক্স ইন দিছ হাউচ কোনে এই ঘৰটোত এই বক্সটো কি কৰিছিল পুতি থৈ গৈছিল জো ছেইড টু হিজ ফ্ৰেণ্ড জয়ে তাৰ বন্ধুক ক'লে ফৰগেট দ্য মেন হু বাৰিড দ্য বক্স পাহৰি যোৱা সেই মানুহবোৰক যোনে এই বক্সটো থৈ গৈছিল হেভ ইউ থট অফ দ্য পিকেছ এণ্ড দ্য স্পেড তুমি ভাবিছানে ইয়াত এই কোৰ দুখন ক'ৰ পৰা আহিল হু লেভ দেম হিয়াৰ কোনে এই দুখন ইয়াত এৰি থৈ গ'ল আই থিংক ছাম ওৱান হেড কাম হিয়াৰ বিফ'ৰ উই এৰাইভ লেটছ চাৰ্চ দ্য হাউচ নিশ্চয় মই ভাবোঁ নিশ্চয় কোনোবা আছে আমি অহাৰ আগতে ইয়াত কোনোবা আহিছিল বোলা ঘৰটোত আমি বিচাৰোঁ মানে সিহঁতে ভাবিছে যে এই কোৰ দুখন কোনে পেলাই থৈ গৈছে নিশ্চয় কোনোবা ইয়াত আছে গতিকে সিহঁতে কি কৈছিল সেই মানুহ দুজন সেই সিহঁতৰ সন্ধানত ঘৰটোৰ সন্ধান কৰিম বুলি গ'ল দ্য মেন লেভ দ্য পিকেছ ইন দ্য ৰুম আই এম চিয়'ৰ হি ইজ নাও হাইডিং অন দ্য ফাৰ্ষ্ট ফ্ল'ৰ ছেইড জো টু হিজ কম্পানিয়ন যে যিজন মানুহ এই ৰুমটোত এই কোৰ এৰি থৈ গৈছে মই নিশ্চিত সেই মানুহজন নিশ্চয় এই বিল্ডিংটোৰ ওপৰত আছে জয়ে তাৰ বন্ধুজনক ক'লে হি ষ্টাৰ্টেড গ'য়িং আপষ্টেয়াৰ্ছ উইথ হিজ কম্পানিয়ন সি কি কৰিলে তাৰ বন্ধুৰ লগত জয়ে তাৰ বন্ধুৰ লগত বিল্ডিংটোৰ ওপৰলৈ যাবলৈ আৰম্ভ কৰিলে দ্য টু বয়জ ফেল দেয়াৰ ব্লাড ৰানিং কোল্ড তেতিয়া টম আৰু হাকে কি কৰিছিল ঠাণ্ডাত মানে ভয়ত ঠাণ্ডাত কঁপি গৈছিল ভয় লাগিছিল এই চোৰ দুজনে সিহঁতক দেখা পাব বুলি থেংকফুলি দ্য অল্ড ষ্টেয়াৰ কলাপছড এণ্ড জো টপল টু দ্য গ্ৰাউণ্ড কিন্তু ভাগ্য ভাল যে সেই পুৰণি চিৰিবোৰ ভাঙি পৰি গ'ল আৰু জো কি হ'ল মাটিত পৰি গ'ল মানে ওপৰত গৈ আছিল সিহঁতক বিচাৰি কিন্তু চিৰিবোৰ পুৰণা আছিল কাৰণে কিবা কাৰণত ভাঙি গ'ল আৰু জো মাটিত পৰি গ'ল মজিয়াত পৰি গ'ল দ্য বয়জ বেগান টু ব্ৰেথ মোৰ ইজিলি এতিয়াহে ল'ৰাকেইটাই যেন অলপ শান্তিৰ উশাহ ল'লে ৰেপিং দ্য বক্স উইথ এ ব্লেংকেট জো লিফটেড ইট অন হিজ শ্বল্ডাৰ এণ্ড দ্য মেন লেফ্ট দ্য প্লেচ তাৰপিছত সিহঁতে কি কৰিলে চোৰ দুজনে ব্লেংকেটেৰে সেই বাকচটো মেৰিয়াই ল'লে আৰু কান্ধত উঠাই ল'লে আৰু মানুহ দুজনে সেই ঠাইখিনি এৰি গুচি গ'ল অন চিং দ্য টু মেন লিভিং দ্য হাউচ টম এণ্ড হাক ৰান ডাউন ষ্টেয়াৰ্ছ সেই মানুহ দুজনক যোৱা দেখা পাই ঘৰটোৰ পৰা যোৱা দেখা টম আৰু হাকে তললৈ নামি আহিল থেংক গড উই হেড এ নেৰ' এস্কেপ হাক ছেইড টু টম হাকে টমক ক'লে ভগৱানক ধন্যবাদ যে আমি কিবা এটা ঠাইত পালোঁ নিজক লুকাই ৰাখিবলৈ চি আই ট'ল্ড ইউ ট্ৰেজাৰ্ছ আৰ ইনডিড বাৰিড ইন হাউণ্টেড হাউচ চ' মই কৈছিলোঁ নে তোমাক যে খাজানাবোৰ এনেকুৱা ঘৰবোৰত জয়াল ঘৰবোৰত পুতি থোৱা থাকে ছেইড টমে ক'লে বাট হুৱেৰ ইজ দ্য ট্ৰেজাৰ টম কিন্তু
খাজানা ক'ত টম উই কেম লুকিং ফৰ ইট এণ্ড মিছড ইট আমি এইটোৱে বিচাৰি আহিছিলোঁ আৰু আমি ইয়াক হেৰুৱালোঁ দে ডাগ দ্য প্লেচ উইথ দ্য হেল্প অফ আৱাৰ টুলছ এণ্ড টুক এৱে দ্য গোল্ড কইনছ সিহঁতে কি কৰিলে আমি অনা সঁজুলিৰে মাটি খান্দিলে আৰু সেই সোণৰ টকাবোৰ লৈ গুচি গ'ল গ্ৰাম্বল্ড হাকে কি কৰিলে দুখ মনেৰে ক'লে ডোণ্ট ৱৰি হাক দুখ মন বা গ্ৰাম্বল মানে দুখ মন বা চিকায়ত কৰাৰ টাইপ আৰু গ্ৰাম্বল্ড তেনেকুৱাভাৱে ক'লে ডোণ্ট ৱৰি হাক ছেইড টম তেতিয়া টমে ক'লে চিন্তা নকৰিবা হাক লেটছ গ' এণ্ড চাৰ্চ ফৰ হিডেন ট্ৰেজাৰ ইন চাম আদাৰ হাউণ্টেড প্লেচ বোলা আমি এটুকুৰা বেলেগ ঠাইত য'ত এনেকুৱা জয়াল হাউচ আছে তেনেকুৱা ঠাইত এনেকুৱা হিডেন মানে লুকাই থকা খাজানা বিচাৰি যাওঁ বোলা গতিকে ইয়াত গল্পটো শেষ হ'ল এতিয়া এক্টিভিটিজ চাবা লেটছ ফাইণ্ড আউট হাউ মাছ উই হেভ আণ্ডাৰষ্টুড চুজ দ্য কাৰেক্ট অল্টাৰনেটিভ ফ্ৰম দ্য অপশ্যন টু কমপ্লিট ইটছ চেণ্টেন্স কি কৰে লেটছ ফাইণ্ড আউট হাউ মাছ উই হেভ আণ্ডাৰষ্টুড আমি কি বুজি পালোঁ চাওঁ বোলা চুজ দ্য কাৰেক্ট অল্টাৰনেটিভ ফ্ৰম দ্য অপিনিয়ন টু কমপ্লিট ইটছ চেণ্টেন্স এই তলত কেইটামান চেণ্টেন্স দিয়া হৈছে বাক্য দিয়া হৈছে তাৰ পৰা উত্তৰটো চেণ্টেন্সটো কমপ্লিট কৰাৰ উত্তৰটো কি হৈছিল মাল্টিপল চইচত দিয়া হৈছে তাৰ পৰা আমি কাৰেক্ট চইচটো কৰোঁ বোলা চাবা এ নম্বৰ এইটো চাবা অন এ ছেটাৰডে নাইট টম এণ্ড হাক ৱেণ্ট আউট টু ফাইণ্ড ছেটাৰডে নাইট শনিবাৰে ৰাতি নহয় আচলতে ইভিনিং হ'ব লাগে ইভিনিং টম আৰু হাকে কি বিচাৰি গৈছিল খোজ ফুড বিচাৰি গৈছিল হিডেন ট্ৰেজাৰ লুকাই থকা খাজানি বিচাৰি গৈছিল থিপছ চোৰ বিচাৰি গৈছিল নে টুলছ সঁজুলি বিচাৰি গৈছিল কোনটো হ'ব 2 নম্বৰটো হ'ব হিডেন ট্ৰেজাৰ হ'ব এৰ উত্তৰ হ'ব 2 নম্বৰ হিডেন ট্ৰেজাৰ বি চাবা টম এণ্ড হাক এণ্টাৰ্ড দ্য হাউচ আৰ্মড উইথ এ পিকেছ এণ্ড স্পেড এক্স এণ্ড স্পেড পিকেছ লৈ আহিছিল টম আৰু হাকে ঘৰটোত প্ৰৱেশ কৰিছিল কান্ধত কি লৈ আহিছিল পিকেছ এণ্ড স্পেড লৈ আহিছিল দুটা লৈ আহিছিল 3 নম্বৰটো শুদ্ধ উত্তৰ হ'ব চিটো চাবা টম এণ্ড হাক চ 2 men entering the house 1 man entering house Joe entering the house 3 thieves entering the house টম আৰু হাকে কি দেখা পাইছিল দুজন মানুহ ঘৰলৈ সোমাই অহা দেখা পাইছিল গতিকে ইয়াৰ উত্তৰ চিৰ উত্তৰ হ'ব 1 2 men entering the house ডি টু চাবা thank god we had a narrow escape who said this to whom ভগৱানক ধন্যবাদ আমি লুকাবলৈ এটুকুৰা ঠাই পালোঁ এইটো কোনে কৈছিল এই পাঠটোৰ ওপৰৰ লাইনটোতে আছে thank god we had a narrow escape হাক said to টম এইটো কৈছিল হাকে টমক কৈছিল গতিকে ইয়াৰ উত্তৰ হ'ব ডি টু লাষ্টৰ 4 নম্বৰটো হ'ব বাকী প্ৰশ্নখিনি আমি পিছত আলোচনা কৰিম